এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। এইটোহে ক'ব নোৱাৰো, মই আমাৰ ওচৰৰে মেধি পুতেক কণ বাপু বিচাৰি আহিছিলোঁ। তাৰ ঠিকনা লিখা কাগজ দুখন কোনোবাই জেলেপ কাটি লৈ গ'ল। এতিয়া কলৈ যাওঁ, কি কৰোঁ তাকে। এক গয়া সৰল মনা নাম গোবৰ্ধন। তোৰ দৰে ল'ৰা এটা খালে ডুঙে পৰি থকাটো জানো শুৱাই? তইতো নাজান তই আজিকালি মানুহৰ হাঁহিয়াতৰ পাত্ৰ হৈছ। তোৰ মনত পৰেনে ভাইটি, তই সৰুতে স্কুললৈ নোযোৱা হৈছিলি। মোৰ হাতত মাৰ খাইহে তই স্কুললৈ যাবলৈ বাধ্য হৈছিলি। তেতিয়াতো শাস্তি দিয়াৰ অধিকাৰ মোৰ আছিল, কিন্তু সেই অধিকাৰ এতিয়া মোৰ নাই। তোৰ অধিকাৰ নাই তই গলি বাইদেউ? কিন্তু এইখন ঘৰৰ পৰা মোক চোৱা চিঙি উলিয়াই দিছিল। মই বৰ দুৰ্ভগীয়া, ভিনিয়েৰৰ মূৰ খাই তোৰ দয়াত ভাত মুঠি মোকলাবলগীয়া হৈছোঁ। এইবোৰ কথা তই কি কৈছ? বিয়াৰ মন্ত্ৰত তেজৰ সম্বন্ধ শেষ কৰিব নোৱাৰে বাইদেউ। সমাজৰ নীতি নিয়মেও কাৰো অধিকাৰ শেষ কৰিব নোৱাৰে। তোৰ অধিকাৰ আছে, তই মোক নেমাৰিবি কিয়? তই মোক সহন নকৰিবি কিয়? মাৰ বাইদেউ, তই তোৰ ভাৰক নেমাৰিবি কিয়? মাৰ 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 বাইদেউ মাৰ। তই নোহোৱালে এইবোৰ কেতিয়াবা শেষ কৰিলোহেঁতেন। ইয়াত এখন জয়াল ভাবি থাকিলেহেঁতেন। মই তোক যাবলৈ নিদিওঁ বাইদেউ, তোক মই যাবলৈ নিদিওঁ মই তোক যাবলৈ নিদিওঁ। কিন্তু তোৰ পৰিৱৰ্তন নহ'লে মই ইয়াত থাকিব নোৱাৰো ভাইটি। মই যোৱাই ভাল হ'ব। কিন্তু তই কিয় যাবি? কাৰণ মই হাৰি গ'লো। নহয়, তই হাৰিব নোৱাৰ। ক বাইদেউ ক, মই কি কৰিলে তই হাৰি নাযাৱ? ক বাইদেউ, ক বাইদেউ, ক ক। পাৰিবি ভাইটি, তই মদ এৰিব পাৰিবি? পাৰিম বাইদেউ। এনেই নকবি। পাৰিম বাইদেউ, পাৰিম। মইতো বহিটোৱে শপত খাই কৈছোঁ, কাইলৈৰ পৰা মই মদ মুখত নিদিওঁ। তেতিয়া তই মোক বেয়া নাপাৱ, মোক এৰি থৈ গুচি নাযা। তই যদি কথা ৰাখ তেতিয়াহ'লে মই নাযাওঁ। মই নাথাকিলে মই কেনেকে থাকিম বাইদেউ? মই
This is my last night here. Sab jahanname ja. গুলি কৰি মাৰি দিব পাৰো কিন্তু মাৰিলে জেল হ'ব জেলত কোনো জীৱন নাই চ্যালেঞ্জ নাই মই চ্যালেঞ্জ বিচাৰো মই মোক পুষ্প মাষ্টৰ লগাক নহয় মোক হত্যা কৰিলো তাৰ ডেড বডিৰ পৰা জন্ম হ'ব পুষ্প মাষ্টৰৰ ল'ৰাৰ Yes, the son of great Pushpa Master. Yes, the son of great Pushpa Master. যাব এই যাব তুই পলাই গুছি নাযাও তো নাযাও তোক মই ভাল পাওঁ I love you. I love you. বুজিছ যাবৰ সিহঁতে মোক ঘোষ খাবলৈ শিকালে তাইৰ বাপেক ডাইৰেক্টৰ ৰিটায়াৰ্ড ডাইৰেক্টৰ চাকৰি জীৱনত নহয় সি গুৱাহাটীত 10 ঠাইত মাটি কিনি বিল্ডিং বনাই ভাড়া দিলে 5খনকৈ গাড়ী এইজনী তাইৰ একমাত্ৰ জীয়ে কি গম আছিল নাই দেশ জাতিক লুটি খোৱাৰ চখ তই বিশ্বাস কৰ যাবৰ প্ৰথম দিনা মই 5,000 টকা ঘোষ খাই 3 দিন শুব পৰা নাছিলোঁ কিন্তু তাই মোক বুজি নাপালে নিজৰ স্বামীত কৈ টকা পইচাক তাই বেছি গুৰুত্ব দিলে মোক জাহান্নামৰ ৰাস্তাটো দেখুৱাই দিলে খবৰদাৰ তই তাইৰ ওচৰলৈ নাযাবি হা তাইৰ মুখত বিষ আছে পয়জন ইয়াত থাকি কেনেকুৱা লাগিছে দাস মই একো ধৰিবই পৰা নাই ইমান ডাঙৰ ঘৰ মূল মানুহ মাত্ৰ 2টা তাকো থাকে বেলেগে বেলেগে তেখেতটো কোন তেখেত সেইটো সি এটা কাপুৰু পংগু নিজৰ মানুহটো সেইদৰে ক'লে অমংগল হয় অমংগল সেই মানুহটো সি নিজে এটা অমংগলীয়া কচোন কি দিছে সি মোক কি দিছে সি মোক দেখাত দেখোন ঢেৰেই ঘৰ দুৱাৰ মই কথা এটা সুধিম বুলি মানে আপোনাক কি কথা আপোনালোকৰ ল'ৰা ছোৱালীকেইটা যে দেখা নাই ক'ৰবাত থাকে নে কি কিনো চৰ খোৱা মন তুমি সেই মানুহজনক লগ পাবই লাগিব নেকি কণ বাপুক লগ কৰিব পৰা হ'লে ইয়াতে কিবা এটা কৰিব পাৰিলোহেঁতেন ইমান চাইছোঁ চকুতে পোৱা নাই ভাবিছোঁ ঘৰলৈকে যামগৈ ঘূৰি মই তোমাক আজি গোটেই গুৱাহাটীখন ঘূৰাম তুমি চাই যাবা ক'ৰবাত কণ বাপুক তুমি দেখা নেকি তই তাইৰ সংগ ত্যাগ কৰ একে গয়া সৰল মনা নাম গোবৰ্ধন একে গয়া সৰল মনা নাম গোবৰ্ধন
বাইদেউ ধৈৰ্য হতে মই চেণ্টাৰলৈ যাম কিয় ডাক্তৰৰ ওচৰলৈ This is my last night here. Salom, কি বুলি ভাবিছা মোক শহুৰ ফাদাৰ ইন ল ডকাইতৰ চৰ্দাৰ এইবোৰক চিৰিয়াখানাৰ গঁৰালত সোমোৱাই থব মানে চাব সাইনবোৰ্ডত লিখা থাকিব যিবোৰে মাতৃৰ মঙহ চুৰিৰে কাটি কাটি খাইছে Don't believe তাইক সমৰ্থন নকৰিছো মই মদ খাব পাৰো মই বেয়া মানুহ কিন্তু দুশ্চৰিত্ৰ নহওঁ মই যে ল'ৰা-ছোৱালীৰ কথা কৈছিলোঁ উঠাই লৈছোঁ সেই মানুহটো তেওঁ ভাবে মই কেৱল টকাই বিচাৰোঁ মই টকা বিচাৰোঁ এই যুগত টকা নাথাকিলে সমাজত স্থান নাথাকে যদিহে অন্য কিবা সাংঘাতিক গুণ নাথাকে মই টকা বিচাৰিছিলোঁ লগতে মই এটি সন্তানো বিচাৰিছিলোঁ কিন্তু তেওঁ নোৱাৰিলে দিব এইবোৰ চব ভাগ্যৰ কথা তোমাৰ ল'ৰা ছোৱালী কেইটা মোৰ নাই নহয় তোমালোকে নিবিচাৰা মানে মোৰ কথাটো মনতেই নাথাকে লাগে ল'ৰা-ছোৱালীৰ কন্দা কটা মাকৰ গালি খপনি এইবোৰ খুব ভাল লাগে ইয়াত নামঘৰ নাই নেকি নাই ইয়ালৈ অহা কেইবাদিনো হ'ল সেৱা এটাকে কৰিব পৰা নাই নহয় তুমি সেই মানুহজনক লগ পাবই লাগিব নেকি কণ বাপুক লগ কৰিব পৰা হ'লে ইয়াতে কিবা এটা কৰিব পাৰিলোহেঁতেন ইমান চাইছোঁ চকুতে পোৱা নাই ভাবিছোঁ ঘৰলৈকে যামগৈ ঘূৰি মই তোমাক আজি গোটেই গুৱাহাটীখন ঘূৰাম তুমি চাই যাবা ক'ৰবাত কণ বাপুক তুমি দেখা নেকি ভুল কৰিছ জাবৰ মাৰাত্মক ভুল কৰিছ তই তাইৰ সংগ ত্যাগ কৰ মৰিবি ত্যাগ কৰ
তহঁতে কেৱল ঘৰখন মন কৰি থাকিবি। হ'ব আমি যাওঁ তেনেহ'লে। বোৱাৰী একো ভয় নাই, আমি আছো নহয়। বসুমতাৰী ব'লা তহঁত মই আহো দে। কিন্তু কোনো কিন্তু অলপ দিন মোৰ লগত থাকা। এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন। এনেকে বহি থাকিলে নহ'ব ধৈৰ্য, কিবা এটা ভাৱ। কাৰোবাক পঠিয়া। গাঁৱৰ পৰা 2টা ল'ৰাক পঠিয়াই গুৱাহাটীত কণবাপুক লগো পালে। সি কি ক'লে? গোবকে আহিও তাৰ ঘৰ পোৱাগৈ নাই। হা? অঁ, সিও আচৰিত হৈছে। চাচোন আজি 10-12 দিন হ'ল। ধৈৰ্য, তই নিজে যা। গাঁৱৰ মানুহতে কেইদৰে হেৰুৱাব নোৱাৰি নহয়। তাত গৈয়ে তই থানাত জনাবি। পইচা যি লাগে মই দিম। কিনো চখ হ'ল জানো তাৰ গুৱাহাটীত চাকৰি বিচাৰি যাবলৈ। ওলাব বুজিছ ধৈৰ্য, তই গ'লে তাক পাবি। যা যা, পাৰিলে কাইলৈকে যা, কণবাবুৰ লগত বিচাৰগৈ। তই চিন্তা নকৰিবি আই, সি ধাৰ্মিক মানুহ, তাৰ একো হানি বিঘিনি হ'ব নোৱাৰে। তেতিয়াহ'লে ধৈৰ্য, টকা পইচা অলপ সৰহকৈ নিব লাগিব। এইবোৰ হ'ব, তহঁতে কেৱল ঘৰখন মন কৰি থাকিবি। হ'ব আমি যাওঁ তেনেহ'লে। বোৱাৰী একো ভয় নাই, আমি আছো নহয়। বসুমতাৰী ব'লা তহঁত। মই আহো দে। ধৈৰ্য ৰ'বাচোন। হ'ব, এপাত খাওঁতা বেমাৰত বেচিলোঁ। এইপাত বেছি যি পোৱা খৰচ কৰিবা, খালি তাক বিচাৰি আনি দিয়া। হ'ব, থৈ দিয়া। আহোঁ। আইদেউ, কণবাপুক বিচাৰি নাপালো যেতিয়া আপোনালোকৰ হামাল হৈ আৰু কিমান থাকিম। ইমান কষ্ট দিলোঁ, তেখেত শোৱাৰ পৰা উঠাই নাই। যাবৰ সময়ত মাতষাৰ দি যাব পৰাহেঁতেন ভাল আছিল। ক'লৈ যাবা? ঘৰলৈ। তুমি কৈছিলা তুমি গুৱাহাটীত কাম এটা বিচাৰি আহিছিলা। কিন্তু ঘাই শাক মৌলিয়া কণবাপুটোকে বিচাৰি নাপালো নহয়। শুনা, তুমি ইয়াতে থাকা, দৰমহা পাবা। মাহে মাহে ঘৰলৈ টকা পঠিয়াব পাৰিবা। কিছুদিনৰ পিছত মই তোমাক চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা কৰি দিম। যোৱা, এতিয়া সেইবোৰ থৈ মোৰ লগত বজাৰলৈ ওলোৱা। কিন্তু কোনো কিন্তু নাই, অলপ দিন মোৰ লগত থাকা। যোৱা। কণবাপু, অ কণবাপু। হা? কণবাপু কোন? মই ধৈৰ্য। অকণমান ৰৈ। মই এতিয়া গা ধুম। গা ধো, ভৰি ধো, এই পানী ৰেডি আছে, যা। পিছে মই কিয় আহিলো তই দেখোন সোধাই নাই। গাঁৱৰ পৰা চহৰলৈ চুৱা খাবলৈ আহিছ। তই মৰিবি, মই কৈ দিছো তই মৰিবি। এইজনী সাপ। ঐ ওলা, আমি এবাৰ এই হস্পিটেলবোৰত চাই ল'ব লাগিব।
ক'বতো নোৱাৰি, এক্সিডেণ্ট হৈ পৰিও থাকিব পাৰে। একে গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন, কৰে কিছু অতি সৰল জীৱন যাপন। কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি, অসন্তোষ নাই মাথো কৰ্মতে মতি। এক গয়া সৰল মনা নাম গোবৰ্ধন, এক গয়া সৰল মনা নাম গোবৰ্ধন। আলস্য নাৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ।